কোনো ধৰণৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ বা গেছ নিৰ্গমন যিটো হ্ৰাস কৰিবলৈ কোনো ধৰণৰ এতিয়ালৈকে সম্পূৰ্ণভাৱে চূড়ান্তভাৱে ব্যৰ্থ হৈছে ONGC কৰ্তৃপক্ষ। তেওঁলোকে কেৱল দিখৌ নদীৰ পৰা 24 ঘণ্টাই পানী ঢালি আছে, কিন্তু তাৰ বাহিৰে আন কোনো ডেভেলপ কৰিব পৰা নাই। কালিও কথা পাতিছোঁ ONGCৰ বিষয়ববীয়াৰ সৈতে, আজিও কথা পাতিছোঁ। তেওঁলোকে ইতিমধ্যেই ৱেল কিলিং তথা বুমিং 2-3বাৰকৈ কৰিছে, কিন্তু আটাইকেইটা প্ৰচেষ্টাই ব্যৰ্থ হৈছে। আৰু বহুকেইটা প্ৰশ্ন বৰ্তমান উত্থাপন হৈছে যে যিটো SK পেট্ৰ' নামৰ যিটো প্ৰতিষ্ঠানক লিজত দিয়া হৈছিলে 3 বছৰৰ বাবে, সেই প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া তথা স্বত্বাধিকাৰী আজি পৰ্যন্ত এই স্থানত উপস্থিত নহ'ল। তাক লৈও ক্ষোভ আছে আৰু সেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে এটা তদন্তৰ দাবী তুলিছে ইয়াৰ স্থানীয় ৰাইজে। কাৰণ তেওঁলোকে যি ধৰণে ৰিগটো পৰিচালনা কৰিব লাগিছিলে তাত গাফিলতি থকা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। যি ধৰণে BOP কৰিব লাগিছিলে, নিয়মিতভাৱে পৰীক্ষা কৰিব লাগিছিলে, তেনেধৰণৰ পৰীক্ষা নকৰা বুলি অভিযোগ উঠিছে। কমিছনাৰ দিব বুলি খাবলৈ ৰৈ থাকিম নি? বুপাইহঁত ক'ত ক'ব ন তেলে ওলাইছে নে মেলে ওলাইছে, এনেকুৱা অৱস্থা কৰি দিলে। মাত নাইকিয়া হ'ল, মুহূৰ্ততে ধপধপকে জ্বলি উঠিছে, ধুৱলি কুঁৱলি হৈ আছে, আহিব নোৱাৰা হৈ দৃশ্য হৈ আছে। তাত এৰি থৈ আহিছোঁ ল'ৰা ছোৱালী, বয় বস্তু, গৰু ছাগলী, হাঁহ কুকুৰা এৰি থৈ আহিছোঁ যেন মই এতিয়া সম্পূৰ্ণ জ্বলি যাম। মোৰ সংসাৰখন কি হ'ব? কোলা হৈ গ'ল, গোটেই ধুৱলি কুঁৱলি। এইখিনিকে কৰিবৰ কাৰণে হাত খুলি বন্ধ কৰিব নোৱাৰে। কেলে পাতিছিলে? প্ৰথমতে সম্পত্তি নষ্ট কৰিলেই, এতিয়া আমাক চাহ কৰিবলৈ আহিলে। ধোঁৱা মাৰিছে, পাইছোঁ। প্ৰথমৰ পৰা বোপাই, প্ৰথমৰ পৰা মই ক'লো তোমাক, প্ৰথমৰ পৰা ফাৰ্ষ্ট আমিয়ে প্লেন কৰিলে তেল ওলাইছে, ধোঁৱা কোৱা হৈ গোটেইখন একদম কোলা ধোঁৱা ওলাই পৰিছে। এতিয়া বৰ্তমান চাউণ্ড বহুত বেছি হৈছে, কালিতকৈ তাৰমানে বহুত বেছি হৈছে। মানুহে তাৰমানে থাকিব পৰা নাই, ৰাস্তাটো থাকিব পৰা নাই। আজি এতিয়া বতৰ ডাৱৰীয়া, এতিয়া ৰাস্তাটো থাকিবলৈ জেগা নাই। তোমালোকে ভাবি চোৱাচোন আমি কি বিলয় হ'ব আমাৰ। প্ৰথম শুকুৰবাৰ দিনা ঘটনাটো ঘটিছিলে, সেই যিটো মুহূৰ্তত ঘটোতে যিটো চাউণ্ড হৈছিলে, এতিয়া সেইটো চাউণ্ডতকৈ অভাৰ চাউণ্ড হৈ আছে কোলা। আৰু আগতে অকল পোনে গৈ আছিলে, এতিয়া গোটেই স্কোৱাৰটো তললৈকে বগা হৈ আছে। তেল পৰিছে চাগে নিশ্চয়, আমিতো তাত সোমাবলৈ নাই দিয়া, আমি বাটে দিয়েহে আহিছোঁ। কিন্তু গোন্ধ, পুৰা গোন্ধ মাৰিছে। কালি অহালৈকে সেইটো গোন্ধ ইমান নাছিলে, আজি বেছি গোন্ধ। আমি দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছোঁ যে ONGCয়ে কেৱল অসমৰ পৰা ধন সংগ্ৰহ বা এনেধৰণৰ কাম কাজতে আচলতে ব্যস্ত হৈ থাকে। তাৰ পাছত আচলতে অসমীয়া মানুহৰ জীৱনৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সাংঘাতিক ৰূপে ব্যৰ্থ হৈছে। যিজন আচলতে প্ৰতিষ্ঠান, যিটো প্ৰতিষ্ঠানৰ লগত ONGCয়ে দীৰ্ঘদিনৰ পৰা এটা মিতিৰালি কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। জীৱনৰ নিৰাপত্তাৰ কথা নাভাবি, অসমীয়া মানুহৰ নিৰাপত্তাৰ কথা নাভাবি এই বিতৰ্কিত ঠিকাদাৰজনে বা এই বিতৰ্কিত প্ৰতিষ্ঠানটোৱে কেৱল মানুহৰ জীৱনক লৈ হেতালি খেলি আহিছে। এই ব্যক্তিজনৰ, এই প্ৰতিষ্ঠানটোৰ ওপৰত যদি ব্লেকলিষ্টেড কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ নকৰে, আমি অসমীয়া যুৱ মঞ্চৰ এই ৰাইজৰ লগত আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম।